বিশ্বগুৰু মোদীৰ ভাৰতত IITৰ শিক্ষাৰ্থীৰ বাবেও নাই সংস্থাপন। RTIৰ তথ্যত দেশৰ নিবনুৱা সমস্যাৰ ভয়াৱহ প্ৰতিচ্ছবি। IITৰ 2024 বৰ্ষৰ 38% শিক্ষাৰ্থীয়ে নাপালে চাকৰি। 2022 বৰ্ষৰ পৰা ভাৰতত ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে নিবনুৱা সমস্যা। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান অৰ্থাৎ IIT। ভাৰতত উচ্চ শিক্ষাৰ ক্ষেত্ৰত IITৰ কোনো বিকল্প নাই। প্ৰতিগৰাকী মেধাৱী শিক্ষাৰ্থীৰ প্ৰায়ভাগৰে লক্ষ্য IITত নাম ভৰ্তি কৰা, যাতে ওলাই আহি সমাজত প্ৰতিষ্ঠিত হ'ব পাৰি, এটা ভাল কৰ্মসংস্থাপন পাব পৰা যায়। কিন্তু সেয়া হৈছেগৈনে? এক RTIৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়াৱহ তথ্য। নিজকে বিশ্বগুৰু বুলি জাহিৰ কৰি থাকিবলৈ বিচৰা প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালৰ আটাইতকৈ ভয়াৱহ সমস্যাৰূপে পৰিগণিত হৈছে নিবনুৱা সমস্যা। নিবনুৱা সমস্যাত জৰ্জৰিত সকলো। বছৰি 2 কোটিকৈ নিবনুৱাক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰী মোদীয়ে সৃষ্টিয়েই কৰিবলৈ নোৱাৰিলে নতুন কৰ্মসংস্থাপন। চাকৰি দিব পৰা নাই নিবনুৱাক। সেয়ে এতিয়া দেশৰ আটাইতকৈ ভয়াৱহ সমস্যাৰূপে পৰিগণিত হৈছে নিবনুৱা সমস্যা। কিয়নো এতিয়া প্ৰশ্ন উত্থাপন হৈছে এগৰাকী মেধাৱী আৰু অধ্যয়নমুখী ছাত্ৰ সন্দৰ্ভত। কাৰণ এগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৰ্বোচ্চ লক্ষ্য কি? সন্তানৰ উচ্চ শিক্ষা সন্দৰ্ভত অভিভাৱকৰ সপোননো বাৰু কি? ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিশ্বব্যাপী বিজয়ৰ আটাইতকৈ ডাঙৰ বিজ্ঞাপননো কি? শ্ৰেষ্ঠ কামৰ চাবিকোছা কোনে হাতত তুলি দিব পাৰে? প্ৰশ্নবোৰ সহজ আৰু উত্তৰবোৰো এটা অৰ্থতেই সহজ, সেয়া হৈছে IIT। কাৰণ ভাৰতত উচ্চ শিক্ষাৰ ক্ষেত্ৰত IITৰ কোনো বিকল্প নাই। সৰ্বাধিক দৰমহা পোৱাৰ বাবে বছৰৰে এটা বিশেষ সময়ত শিৰোনাম দখল কৰা শিক্ষানুষ্ঠান হৈছে IIT। কিন্তু IITৰ পৰা ওলোৱা শিক্ষাৰ্থী এতিয়া নিবনুৱা। তথ্য জনাৰ অধিকাৰ আইন অৰ্থাৎ RTIৰ অধীনত দেশৰ IITসমূহৰ প্লেচমেণ্ট অৰ্থাৎ চাকৰিৰ অৱস্থাৰ ভয়াৱহ দুৰৱস্থাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। এক RTIৰ জৰিয়তে IIT কানপুৰৰ এগৰাকী প্ৰাক্তন শিক্ষাৰ্থীয়ে কৰা RTIৰ তথ্যত পোহৰলৈ আহিছে এই ভয়াৱহ সত্য। আৰু এই চাঞ্চল্যকৰ তথ্য অনুসৰি 2024 বৰ্ষৰ IIT বেটছৰ 38% শিক্ষাৰ্থীয়ে নাপালে চাকৰি, অৰ্থাৎ তেওঁলোকো নিবনুৱা। সমগ্ৰ ভাৰতবৰ্ষত আছে 23টাকৈ IIT কেম্পাছ। 2024 বৰ্ষত 21,500 শিক্ষাৰ্থীয়ে প্লেচমেণ্টৰ বাবে পঞ্জীয়ন কৰিছিল। আৰু এই 21,500 শিক্ষাৰ্থীৰ ভিতৰত 13,410 গৰাকীয়েহে নিযুক্তি পত্ৰ লাভ কৰিলে। অৰ্থাৎ তাৰ ভিতৰৰ 8,090 গৰাকী IITian এতিয়া উচ্চ শিক্ষিত নিবনুৱা। 2022 বৰ্ষৰ পৰা দেশত অভাৱনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে উচ্চ শিক্ষিত নিবনুৱা। প্ৰায় 1.5 দুগুণকৈ প্ৰতিবৰ্ষত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। 2022ৰ 171 গৰাকী IITiane নাপালে চাকৰি। বিৰোধীয়ে বাৰম্বাৰ দাবী কৰি আহিছে যে মোদীৰ যুগত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কোনো IITiane প্লেচমেণ্টৰ জৰিয়তে এটা চাকৰিও যোগাৰ কৰি ল'ব নোৱাৰা ঘটনা প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালতে সংঘটিত হৈছে। IITianৰে যদি এনে অৱস্থা, তেনেহ'লে সাধাৰণ শিক্ষাৰ্থীৰ অৱস্থা কি হ'ব? শেহতীয়াকৈ ভাৰতৰ নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি বিৰোধীয়ে ধাৰাবাহিকভাৱে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি আহিছে। কেইবছৰমান পূৰ্বে নীতি আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত নিবনুৱা সমস্যাই যিটো ৰূপ ধাৰণ কৰিছে, স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ 45টা বছৰত এনেধৰণৰ নিবনুৱা সমস্যা দেখিবলৈ পোৱা যোৱা নাছিল। প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে বিশ্বগুৰু সজাবলৈ চেষ্টা কৰিছে, কৈছে অমৃতকালৰ কথা। কিন্তু এই অমৃতকালৰ সময়ত নিবনুৱা সমস্যা সন্দৰ্ভত লুকুৱাই ৰাখিবলৈ অহৰহ চেষ্টা চলাই আহিছে। 2022 চনৰ জুন মাহত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে ঘোষণা কৰিছিল যে 1.5 বছৰৰ ভিতৰত 10 লাখ চাকৰিৰ সৃষ্টি হ'ব। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰোজগাৰ মেলা নামৰ এক নতুন অনুষ্ঠানৰ আয়োজন কৰিছিল। আৰু সেই অনুষ্ঠানৰ জৰিয়তে চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ প্ৰাৰ্থীসকলক প্ৰদান কৰিছিল। অৰ্থাৎ যিটো চৰকাৰী চাকৰি পৰীক্ষাৰ জৰিয়তে স্বাভাৱিকভাৱে পোৱাৰ কথা, সেয়া ৰোজগাৰ মেলাৰ জৰিয়তে দিয়া হৈছিল।
কিন্তু ইমানবোৰ কৰিও নিবনুৱা সমস্যাৰ ভয়াৱহ স্বৰূপ বিশ্বৰ সন্মুখত থাকি ৰাখিব পৰা নাই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে। অইনটো বাদেই IITৰ পৰা ওলোৱা শিক্ষাৰ্থীৰ সন্মুখত যেতিয়া কৰ্মসংস্থাপন নাথাকে সেই প্ৰশ্নৰ উত্তৰ দিব কোনে? বাৰম্বাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কান্ধত বন্দুক তুলি নেহৰু পলিচিকে আক্ৰমণৰ লক্ষ্য হিচাপে লোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত IITiane চাকৰি নোপোৱা কথাটো তেওঁ কেনেকৈ লুকুৱাব বিচাৰিব? নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।